সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণক লৈ এবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনক প্ৰহাৰ কৰিছিল। তাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত মন্তব্য কৰিলে যে দিনৰ পোহৰত এনেদৰে মাৰিবলৈ যোৱাক লৈ মন্তব্য কৰিলে, প্ৰহাৰ কৰাক লৈ মন্তব্য কৰিলে আৰু ক'লে যে ক'লা কাপোৰ বান্ধি নগৈ বগা কাপোৰ বান্ধি যাব নেকি আক্ৰমণ কৰিবলৈ। এনেদৰে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিলে বিধানসভাত। ৰকিবুল হুছেইনৰ আক্ৰমণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত আজি কি মন্তব্য কৰিলে সেই মন্তব্য শুনাব বিচাৰিছো এই মুহূৰ্তত। এটা সৰু ষ্টেটমেণ্ট পঢ়ি দিছো। আজি দিনৰ 2:30 বজাত মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ৰূপহী থানাৰ অন্তৰ্গত গুণামৰী গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই তেখেতক বাধা প্ৰদান কৰে। তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষী PSO এজনে চাৰি যাই ব্লেংক ফায়াৰ কৰে। কলা নে বগা মানিছে মই নাজানো আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো CCTVত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব। মই বুজিছো যে ৰূপহীয়া থানাত, ৰূপহীটো আমাৰ জেগাই নহয়, ৰূপহী চামগুৰি তেওঁৰে জেগা। গতিকে তেখেতৰ জেগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব, নহ'লে মুখখন দেখাই কোনে কৰিব? সেইটোতো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে। কিন্তু পুলিচে লগে লগে গুলী চালনা কৰিলে। বৰ্তমান সাংসদগৰাকীয়ে গুণাবৰী গাঁৱত মিটিং কৰি আছে আৰু SP তাতে নিজে উপস্থিত আছে। অৰ্থাৎ তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা SP-য়ে নিজে ওপৰত থাকি কৰিছে। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰকিবুল হুছেইন নগাঁও চামগুৰি ৰূপহীত গ'লে তেওঁক আমি চিকিউৰিটিটো আৰু অলপ বঢ়াই দিম। কাৰণ মই দেখা পাইছো যে যোৱা এবছৰত কেইবাটাও ঘটনা এনেকুৱা হৈছে, চামগুৰি ৰূপহীত গ'লেই কিবা নহয় কিবা এটা খেলি মেলি হয়। মই কাৰণটো ক'ব নাযাওঁ, বাট এজ এ হোম মিনিষ্টাৰ I will ensure that he gets additional security when he visits চামগুৰি and ৰূপহী area. এটা সৰু ষ্টেটমেণ্ট পঢ়ি দিছো। আজি দিনৰ 2:30 বজাত মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ৰূপহী থানাৰ অন্তৰ্গত গুণামৰী গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই তেখেতক বাধা প্ৰদান কৰে। তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষী PSO এজনে চাৰি যাই ব্লেংক ফায়াৰ কৰে। কলা নে বগা মানিছে মই নাজানো আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো CCTVত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব। মই বুজিছো যে ৰূপহীয়া থানাত, ৰূপহীটো আমাৰ জেগাই নহয়, ৰূপহী চামগুৰি তেওঁৰে জেগা। গতিকে তেখেতৰ জেগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব, নহ'লে মুখখন দেখাই কোনে কৰিব? সেইটোতো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে। কিন্তু পুলিচে লগে লগে গুলী চালনা কৰিলে। বৰ্তমান সাংসদগৰাকীয়ে গুণাবৰী গাঁৱত মিটিং কৰি আছে আৰু SP তাতে নিজে উপস্থিত আছে। অৰ্থাৎ তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা SP-য়ে নিজে ওপৰত থাকি কৰিছে। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰকিবুল হুছেইন নগাঁও চামগুৰি ৰূপহীত গ'লে তেওঁক আমি চিকিউৰিটিটো আৰু অলপ বঢ়াই দিম। কাৰণ মই দেখা পাইছো যে যোৱা এবছৰত কেইবাটাও ঘটনা এনেকুৱা হৈছে, চামগুৰি ৰূপহীত গ'লেই কিবা নহয় কিবা এটা খেলি মেলি হয়। মই কাৰণটো ক'ব নাযাওঁ, বাট এজ এ হোম মিনিষ্টাৰ I will ensure that he gets additional security when he visits চামগুৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে